সিটো ভালদৰে পাছ কৰিলে এতিয়া কি কৰিম বুলি ভাবিছে কি কৰিবা বিয়েৰ নামটো লগাই দিওঁ মই জানো সি পঢ়িবলৈ ইচ্ছা কৰিব কিন্তু সেইখন কলেজত আৰু পঢ়িব নোৱাৰে সি দেখোন এতিয়া আহি নাপালেহি 2 বাজিলহি আহিব ৰবা ঘৰ ল'ৰা ঘৰলৈ উভতি নাহি কি জংঘললৈ যাব নেকি 10 বজাৰ পৰা ইণ্টাৰভিউ এতিয়া 2 বাজি 3 পৰিবহি কেণ্ডিডেটৰ কথা আছে যদি বেছি হৈছে দেৰি হ'বই দেখা নাই আজিকালি নিবনুৱাৰ সংখ্যা বাঢ়িলেও ধনী মানুহৰ মৰণ নাই দেউতা তই ঠিকেই কৈছ মাজনী সিহঁতৰ টকা আছে গতিকে ইণ্টাৰভিউৰ ফাইল বন্ধ হ'লেও কোনো কথা নাই আৰু আমাৰ দৰে মানুহৰ ইণ্টাৰভিউ ভাল হ'লেও চাকৰি নাই কাৰণ আমি ঘোষ দিব নোৱাৰো আজিৰ দিনত শিক্ষাৰ মানদণ্ড হেৰাই গৈছে টকাৰহে মানদণ্ড বাঢ়িছে টকা থাকিলে সকলোকে জয় কৰিব পাৰি তই আহিলি ইণ্টাৰভিউ দিলি হয় দেউতা দিলো কেনে হৈছে মোৰ মতেতো ভালেই হৈছে সিহঁতেহে জানে দেউতা মই এটা অনুভৱ কৰিব পাৰিছো কিহৰ অনুভৱ টকা দিব নোৱাৰিলে চাকৰি আশা নকৰাই ভাল কি মোৰ লগৰ অঞ্জনহঁতে 50,000 কোটি দিব মই নিদিলে ক'ত হ'ব নালাগে যা চাকৰি কৰি ভাত খুৱাব পৰিচয় যাতে কিবা এটা কৰি খাব পাৰিবি চাকৰি নামত মই এটা টকাও দিব নোৱাৰো পেঞ্চন পোৱাৰ পিছত কিমান চিন্তা সোমাইছে তহঁতে কি জানিবি এফালে মোৰ অসুখ আনফালে মাৰৰ অসুখ তহঁতৰ পঢ়া খৰচ ঘৰখনতো আছেই পেঞ্চনৰ টকাৰে মই আৰু কেনেকৈ চলাম হ'লেও কিবা কৈ নালাগে দিয়া সৰুকৈ দোকান এখন দিলেই হ'ব কিবা কৰি চলি থাকিলেই হ'ল নাই নহ'ব দৰকাৰ হ'লে মই এনেই থাকিম তথাপি মই দোকান নিদিওঁ নহ'লে কোম্পানী চাকৰি এটাকে কৰবাত যোগাৰ কৰি ল কি কোম্পানীত চাকৰি আমাৰ দেউতাৰ সিদ্ধান্ত এটাই মই দেউতাৰ সিদ্ধান্ত নাকচ কৰিব নোৱাৰো তুমি মোৰ লগত বিয়া হ'বলৈ কিয় শপত খাইছিলা এতিয়া কি হ'ল দেউতাই তোমাৰ সকলো কথা গম পাইছে কেনেকৈ মায়ে সকলো কথা কৈছে তাৰপিছত দেউতাই মোকো তোমাৰ বিষয়ে সুধিছে কি সুধিছে তুমি কি চাকৰি কৰা সুধিছে তোমাৰ স্বভাৱৰ কথা ইত্যাদি ইত্যাদি তুমি কি বুলি কৈছা কি ক'ম আৰু প্ৰথমতে তোমাৰ চাকৰি নাই বুলি ক'লো তাৰপিছত তোমাৰ স্বভাৱৰ কথা দেউতাই শুনিয়ে তোমাৰ লগত মোৰ বিয়া সম্ভৱ বুলি বাণী শুনাই দিলে বেয়া নাপাবা অৰুণাভ তুমি মোৰ কাষৰ পৰা আঁতৰি যাব লাগিব তুমি এইবোৰ কি কৈছা তুমি মোক প্ৰবঞ্চনা কৰিব বিচাৰিছা ন প্ৰবঞ্চনা নহয় অৰুণাভ মই ছোৱালী মানুহ মোৰ জীৱনৰ কথা আছে তোমালৈ ৰৈ থাকিলে মই জীৱনত বহুত কষ্ট পাব লাগিব তোমাৰতো কেতিয়া চাকৰি হ'ব তাৰতো কোনো ঠিকনা নাই সেইকাৰণে মই সিদ্ধান্ত লৈছো মই আমাৰ কলেজৰ প্ৰফেচাৰ মিলন শইকীয়াৰ লগতে বিয়া হ'ম তেখেতৰ লগত মোৰ বিয়াৰ দিনো ঠিক হৈছে কি তুমি আৰু এটা কথাও নকবা তোমাৰ অবিহনেতো মই পাগল হৈ যাম অহা সপ্তাহৰ ভিতৰতে আমাৰ কোৰ্ট মেৰিজ হ'ব সেয়া লোৱা তুমি মোক মৰমতেৰে মোৰ আঙুঠি মই আহিলোঁ Ruby! Ruby! তুমি কি কৰিছা Ruby! Ruby! তুমি মোক ঘেৰি নাচাবা মই কাক লৈ জীয়াই থাকিম মই পাগল হৈ যাম Ruby! তুমি উভতি আহা Ruby! তুমি মোক বুজিবলৈ চেষ্টা কৰা মোক বিশ্বাসঘাতকতা কৰি নাযাবা বিশ্বাসঘাতকতা নকৰিবা বিশ্বাসঘাতকতা নকৰিবা মই কি কৰিম মই
প্লিজ মাই কি ভাবিব একো নাভাবে তোমাৰ আৰু মোৰ মাজত তেওঁ গভীৰভাৱে ভাবিব নহয় মাই কি ভাবিব জানো মোক বেছি বদমাছ ল'ৰা বুলি কেতিয়া নাভাবে মা দেউতাই মোৰ একমাত্ৰ সন্তান মোক বৰ মৰম কৰে তুমি চিন্তা নকৰিবা মাক মই মাজে মাজে তোমাৰ বিষয়ে ক্লাছ দিওঁ তাৰমানে তোমাৰ গুণৰ বিষয়ে মাক সকলো কৈছো আৰু দেউতাক মায়ে দেউতাক সকলো ক'ব বাদ দিয়ে সেইবোৰ আমি পিছতে আলোচনা কৰিম এতিয়া কোৱা ক্লাছলৈ যাবা নেকি যামতো তুমি অকণমান বহা মই ৰেডি হৈ আছো সোনকাল কৰিবা তুমি চিগাৰেট খাব নোৱাৰা দেই মই চিগাৰেটো বেয়া পাওঁ চিগাৰেট খোৱা মানুহো বেয়া পাওঁ কি তুমিতো মোক আগতেও বাধা কৰিব পাৰা আজি হঠাৎ যে তুমি চিগাৰেট খোৱা বুলি শুনিছিলোহে দেখাটো নাছিলো আজি মই দেখিলো সেইকাৰণে বাধা কৰিছো মোৰ কিন্তু এটা অনুৰোধ আছে কি অনুৰোধ তুমি আজিৰ পৰা চিগাৰেট খাব নোৱাৰা প্ৰমিছ হ'ব দিয়া তুমি বাধা কৰিছা যেতিয়া মই আৰু নাখাওঁ আৰু এটা কথা অৰুণা চিগাৰেটৰ বাহিৰে তুমি মদ ভাং ড্ৰাগছ এইবোৰ খাব নোৱাৰিবা যদি খোৱা মই হ'লে তোমাৰ কাষৰ পৰা আঁতৰি যাম সেইবোৰ মই কেতিয়াও নাখাওঁ চাবা কিন্তু তাতে তুমি অনবৰতে নিপনহঁতৰ লগতে থাকা সিহঁতৰ লগত পৰি সেইবোৰ খাওঁতে বেছি সময় নালাগে তুমি মোক বিশ্বাস কৰা প্লিজ সেইবোৰ বস্তু মই কেতিয়াও নাখাওঁ হাজৰিকা অহা 29 বছৰটোৱে ঠিক হওক তুমি কি কৰা মইনো কি কম আপোনালোকে যি ভাল দেখে আছে আপুনি ছোৱালী মা গতিকে আপোনাৰ এটা অধিকাৰ আছে 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 নিশ্চয় আছে আপোনাৰ মোৰ সহজ তেন্তে হ'ব আৰু অহা বাৰ 29 তাৰিখে সুন্দৰ হ'ব তেনেহ'লে হ'ব দিয়ক দেউতা তোমাৰ ফোন আহিছে ক'ৰ পৰা নলবাৰীৰ পৰা তোমাৰ কোনোবা বন্ধুৱে কৈছে হয় নেকি তোমাৰ পৰা ভিতৰতে আছে তুমি যোৱা ঠিক আছে হাজৰিকা আপোনালোক অলপ বহক মই ফোনটো এটেণ্ড কৰি আছোঁ তুমি থাকিবা চাহ খাওক ঠাণ্ডা হৈ যাব আপোনাৰ মায়ে বেছি চাহ নাখায় অসুখ আছেতো মই বেছি চাহ নাখাওঁ ৰাতিপুৱা উঠি একাপেই খাওঁ মানে ডায়েবেটিছ আছে নহয় এই ডায়েবেটিছ বেমাৰটোৱে সকলোকে অসুবিধাত পেলাইছে মা কোনোবা আহিছে তুমি চোৱাগেচোন মই অকণমান পাকঘৰৰ পৰা আহিছো কিবা এটা বহাই থৈ আহিছো আপোনালোক বহক আপোনালোকে চাগে মোক চিনিয়ে পোৱা নাই না পাইছো কিন্তু তোমাৰ এনেকুৱা অৱস্থা আমি সময় নাপাওঁ স্বাস্থ্যৰ যত্ন ল'বলৈ ডেকা ল'ৰা শৰীৰৰ যত্ন হ'ব লাগে আলহী নতুন আলহী নমস্কাৰ মই প্ৰফেচৰ মিলন শইকীয়া আৰু এখেতৰ বন্ধু হাজৰিকা নমস্কাৰ আপোনাৰ নাম মোৰ নাম অৰুণৱ কাকতি কি কৰে বেকাৰ ৰবি আৰু মই দুয়ো একেলগে পঢ়িছিলো বিএ পাছ কৰাৰ পিছত এনেই বহি আছো কিবা এটা কৰক নহ'লে সময়বোৰ যেন দীঘল হৈ যাব চিন্তাও আহি যাব তাকেইতো জীয়াই আছো যেতিয়া কিবাটো এটা কৰিবই লাগিব ৰবি ঘৰত নাই নেকি ভিতৰতে আছে মই মাতি দিছো ৰবা তুমি তুমি কিয় আহিছা তোমাৰ কি কাম আছে মোৰ লগত ৰবা তোমাৰ লগত মোৰ কেইটামান কথা আছে তোমাক ক'ব লগা তোমাৰ লগত মোৰ কোনো কথা নাই আগতে তুমি মোৰ বন্ধু আছিলা সম্পৰ্ক এটা আছিলে এতিয়া মই তোমাৰ উপস্থিতি কামনা নকৰো তুমি ইয়াৰ পৰা আঁতৰি যোৱা যাম নিশ্চয় যাম সম্পৰ্ক বোলা শব্দটো অলপ বেলেগ শব্দ শুনা
কাৰোবাৰ লগত যদি কিবা সম্পৰ্ক কৰিবলগীয়া হয় তেনে কাৰোবাৰ ওচৰলৈ যাব লাগিব আৰু যদি সম্পৰ্ক ছেট কৰিবলগীয়া হয় তেতিয়াও তেওঁৰ ওচৰলৈ যাব তোমাৰ লগত থকা সম্পৰ্ক কেতিয়াবা শেষ ৰবি তুমি নকওঁ চোৱা তোমাৰ লগত মোৰ বন্ধুত্ব আছিল কিন্তু এতিয়া নাই কি হৈছে কিহৰ চোৱাচোন লেখা এই আজি আহিছে কি লাগে মা ৰবিহঁতক মোৰ কেইটামান কথা আছে কি কথা ৰবি তোমাৰ ওচৰত কৈছে গৱেষণা বৰ ভুল কথা এই পৃথিৱীত থকাতকৈ কোনো কথাই লাভ হ'ব নোৱাৰে এটা আমি আমাৰ বিশ্বাস আচ্ছা কেইটা ফৰ্মাৰ Yes, I must go. মই যা কিন্তু মই আকৌ আহিম মানুহজনৰ মোৰে হৈ গ'ল মানে মানে মানসিক বিকাৰগ্ৰস্ত বাইরে দেখুন কি খবর আছে দিয়া তোমাৰ আছো কোন রকম পিছে ভণ্টিজনী কোন আকৌ এওঁ মোৰ মামাৰ ছোৱালী হয় নেকি ভণ্টিৰ নামটো কি নমস্কাৰ মোৰ নাম সৰিতা কলিতা কি কৰি আছা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পিছে এদিন বাইরে দেখাই নাপাওঁ ক'ত থাকে আগতে সদায় কলেজলৈ এইফালে গৈছিলো এতিয়া কলেজ পাছ কৰিলোতো এইফালে তেনেকে অহাই নহয় কিবা জৰুৰী কাম থাকিলেহে আহোঁ পাছে আজি ক'ৰ পৰা আহিল বিয়াত মাতিবলে কাৰ বিয়া কাৰ হ'ব আৰু মোৰেই ঐ সেইবাবেতো অৰুণাভ দাক এইকেইদিন দেখা নাই কোন অৰুণাভ কি অৰুণাভ দাক আপুনি ভাল পোৱা নাছিল কলেজলৈ আহোঁতে মোৰ দোকানলৈ পাণ খাব অহা নাছিল জানো আহিছিলো কিন্তু এতিয়া বিয়া অইনৰ লগতহে তাৰ চাকৰি নাই উপায় নাই কিনো কৰিম আৰু মোৰতো লাইফৰ কথা আছে অন্ততঃ ভালদৰে জীয়াইটো থাকিব লাগিব ঠিকে আছে পিছে বাৰু তেওঁ কি কাম কৰে প্ৰফেচাৰ ভালে দেখোন এইখন লোৱা বিয়া 29 বহাগত যাবা কিন্তু এইখিনিতে মোৰ বান্ধৱী কেইজনমান থাকে সিহঁতকো একেলগে মাতি যাওঁ যাবা দেই যাম যাম নিশ্চয় যাম আহিছো বাৰু ৰাস্তাতে আপুনি চিগাৰেট খোৱা বাদ দিয়া মোক গৈছিল দেখোন আকৌ ধৰিলো যে টেনচন বুজিছা টেনচন কিহৰ টেনচন প্ৰেমৰ তুই ঠিক ধৰা তোমাৰ সাইকোলজি আছে হে টেনচন আহিলা সিগাৰেট আৰু কিবা কিবা চবেই খাই দিল দিয়া ৰুবি বাইদেউ অলপ আগে এফালে আহিছিল কিয় বিয়াত মাতিবলৈ তোমাক বিয়াত মাতিছে নেকি তুমি যাবা যাম কোনফালে গৈছে এইফালে গৈছে এইফালে মই আহোঁ দিয়া পইচা দিম নহয় দেউতা মোৰ আৰু পঢ়াৰ ইচ্ছা নাই কিয় এনেদৰে পঢ়ি থাকিলে ঘৰখন কিদৰে চলিব দাদাইচোন ঘৰখনৰ প্ৰতি কোনো দায়িত্বই নলয় ইফালে তোমাৰ অসুখ মাৰ অসুখ পেঞ্চনৰ টকাকেইটাৰে আমাকে পঢ়াবা ঘৰখনকে চলাবা হ'ব দিয়া যি পঢ়িলো তেনেহ'লে তই কি কৰি খাবি যদি পাৰা মোক দোকান এখনকে দি দিয়া তোক দোকান দিয়াৰ মোৰ ইচ্ছা নাই দাদাই যদি দোকানত বহিলহেঁতেন তেনেহ'লে মই তাক দোকান কৰি দিলোহেঁতেন সি BA পাছ কৰি এনেই ঘূৰি ফুৰি আছে তাৰ ইনকামৰ অংশ এটা যদি মোক দিলেহেঁতেন তেনেহ'লে দেখিলেহেঁতেন ঘৰৰ অৱস্থা মোৰ এটাই কথা কওকচোন তই দোকান দিব নোৱাৰ তই পঢ়িব লাগিব দেউতা মই তোক পঢ়ুৱাম তই BA পাছ কৰিব লাগিব
তই চাকৰি কৰিব লাগিব সৰুদাক পঢ়ুৱাব লাগিব দেউতা সৰুদাই চাকৰি কৰিব লাগিব কি মই জানো মা BA পাছ কৰাৰ পাছতে সৰুদাই চাকৰি পাব তই কেনেকৈ জানিবি জানো মই কিবা এটা অনুমান কৰিব পাৰিছো অনুমান কিহৰ চাকৰি এজন ভাল মানুহে তাৰ চাকৰিৰ বিষয়ে মোৰ লগত কথাও পাতিছিল কোন মানুহ সকলোবোৰ গম পাবা আগতে সৰুদাক BA পাছ কৰাই লোৱা হ'ব দে মই তাক পঢ়ুৱাম মই তাক BA পাছ কৰোৱাম কিন্তু সি এটা চৰ্ত মানিব লাগিব কি চৰ্ত BA পাছ কৰাৰ পিছত তই কিন্তু ডাঙৰ দাৰৰ দৰে হ'ব নোৱাৰিবি সি এতিয়া কি কৰিব নোৱাৰে ৰাতি এপৰত দম দমকৈ ঘৰ সোমাবহি কি হৈছে তাৰ তই কিন্তু ভাল হ'ব লাগিব দেউতা মই তোমালোকৰ কি কথা শুনা নাই যি কৰিবলৈ কৈছা যি খাবলৈ কৈছা তাকেই কৰিছো কলৈ গৈছিল কিয় কিয় কৈ থাক তহঁতে সেই একটা প্ৰশ্ন কি প্ৰয়োজন আছে প্ৰয়োজন আছে বাবে সুধিছে সুধা যাওক তুই দেউতাৰ তোৰ প্ৰতি দায়িত্ব থকাৰ বাবেহে সুধিছে একো দায়িত্ব নাই তোমালোকে মোৰ কাৰণে চিন্তা নকৰিলে হ'ব তোমালোকে তোমালোকৰ কথা চিন্তা কৰা মই নিজে অঘৰীৰ দৰে জীৱন কটাম কি কুকুৰৰ দৰে ঘৰলৈ আহিম কেইটামান দিলে খাম নহ'লে নেখাওঁ একেটা কথাকে পেন পেনা থাকিবি মোৰ মুখটো গৰম কৰি নিদিবি শুন ঘৰলৈ কিয় আহ নিজকে যদি কুকুৰ বুলি ভাব তেনেহ'লে কৰবাত বাহিৰত পৰি থাকিব দেউতা নামাতিবি মোক দেউতা তহঁতৰ লাজ নালাগে এই বুঢ়া বয়সতো তহঁতক কাম কৰি খুৱাব লাগে তহঁতে কি এতিয়াও কেঁচুৱা ল'ৰা হৈ আছ নে মা মই যাওঁ কলৈ কলৈ যাম আৰু বাহিৰলৈ কোনজন যাবলৈ দিয়া ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিব ৰাতিপুৱা একো খাই যোৱা নাই ৰ'বা মই তাক লৈ নাকান্দিবা চকু পানীৰে ডুব থাকিবলৈ চেষ্টা নকৰিবা তোমাৰ কাৰণে এইবোৰ মই কি কৰিলো তুমি তাক আখৈ দিছিলা কি এই বৰদুপুৰী এখন মোৰ পৰা ওলালি ৰুবিহঁতৰ ঘৰৰ পৰা কি ৰুবিহঁতৰ ঘৰৰ পৰা ৰাতিপুৱাই গৈছিলো কিন্তু তইতো কোনোদিন নেযাম বুলি কৈছিলি কম মোৰ মনৰ কথাবোৰ তোক সকলোবোৰ খুলি কম আৰু তোৰ বাহিৰে মোৰ আছে কোন কি তইচোন চিগাৰেট বাদিয়া বুলি কৈছিলি কৈছিলো কিন্তু এতিয়া চিগাৰেট মদ ভাং ড্ৰাগছ সকলোবোৰ খাওঁ কি হ'ল ৰুবিয়ে খাবলৈ শিকাই দিলে নেকি তই ঠিকেই ধৰিছ এদিন ৰুবিয়ে মুখৰ পৰা জ্বলোৱা চিগাৰেটডাল দূৰলৈ দলিয়াই পেলাইছিল আৰু তাইৰ আজি অনুপস্থিত মই সেইবোৰকে সংগী হিচাপে লৈ লৈছো এই ভৰদুপুৰ এখন তোৰ জ্ঞানলৈ অহাৰ কাৰণ কি কিন্তু কিন্তু কি মই ড্ৰাগছৰ টিপনি ল'বলৈ আহিছো
জানো ৰবি মই খুব ভাল পাইছিলো মই ভ্ৰমণ কৰিছিলো কিন্তু মোৰ চাকৰি নাই বাবে তাই অইন এজনৰ সৈতে গুচি গল মই সকলো বেয়া পোৱা নাই কিন্তু বুলি নকবি তই এফালৰ পৰা কৈ যা মই শুনি যাম কি কৰিবি এনেকৈ শুনি শুনিওতো শান্তি ল'ব লাগিব তাইৰ কথা ভাবিলে মোৰ মনটো কিবা হৈ পৰে অতীতৰ সেই মিঠা মিঠা সন্ধিয়াবোৰ তাইৰ আবেগ অনুভূতি মিঠা মিঠা কথাবোৰ সেইবোৰ মোক বৰকৈ আমনি কৰেও সেইবোৰ অতীতৰ কিছুমান ৰঙীন স্মৃতি সেই স্মৃতিবোৰ বাস্তৱত পৰিণত নহলে সেইবোৰে মানুহক কন্দুৱায় বাৰু সেইবোৰ এতিয়া বাদ দে আমি পুৰুষ মানুহ আমি টান হব লাগিব আমাৰ হৃদয় নাৰীৰ হৃদয়ৰ দৰে কোমল হলে নহব তেতিয়া জীৱনত একো কৰিব নোৱাৰিবি নহয় শুন আমাৰ হৃদয়বোৰ বজ্ৰৰ দৰে কঠিন হব লাগিব তেতিয়াহে সকলোবোৰ কাম জীৱনত কোনো পাক নলগাকৈ কৰিব পাৰিবি প্ৰেম যে চিৰন্তন সত্য সেইটো ময়ো জানো অৰুণাভ প্ৰেম হৈছে কামনাৰ উৎস যেতিয়া মানুহৰ জীৱনলৈ কামনা আহে তেতিয়া প্ৰেমে সাৰ পায় তই ৰবিহঁতৰ ঘৰলৈ নাযাবি নাযাওঁ অহা সপ্তাহত ৰবিৰ বিয়াৰ পিছত মই তাইক অকলশৰীয়াকৈ লগ কৰিম আৰু তাইক মোৰ হৃদয়ৰ সকলো কথাবোৰ মই খুলি কম তাইক বুজাবলৈ মই চেষ্টা কৰিম তেতিয়া মোৰ হৃদয়খন চাগে মুকলি হ'ব যদি তাই তোৰ কথাবোৰ নুশুনিলেও মই কম তাইক মই লগ কৰিম কোৱাৰ পাছত মোৰ মনটো মুকলি হ'ব জানো মানুহৰ সম্পৰ্কটো গঢ়িব পাৰি লগে লগে বা হঠাতে ভাঙি দিব নোৱাৰি পৃথিৱীখন এই সময় পৰিৱৰ্তনশীল মানুহ পৰিৱৰ্তনশীল মানুহ ভাল হয় আৰু কেতিয়াবা বেয়া হয় কৈ যা এফালৰ পৰা কৈ যা তোৰ জীৱনৰ হৃদয়ৰ ডায়েৰীখন হ'ল মানুহৰ হাতত থকা কাগজৰ ডায়েৰীখন সুৰক্ষাৰ অভাৱত হেৰাই যাব পাৰে কিন্তু মনৰ মাজত যিখন ডায়েৰী লিখা হয় সেইখন কেতিয়াও হেৰাই নাযায় নিচিগে তাইৰ সৈতে মোৰ কিবা এটা আছিল আৰু এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব তাৰ ভিতৰতে আমাৰ কোৰ্ট মেৰিজ হ'ব এয়া লোৱা তুমি মোক মৰমতি দে মই আঙুঠিটো অৰুণা মই আহিলো ৰবা তোমাৰ লগত মোৰ কেইটামান কথা আছে তোমাক খবৰ লগা তোমাৰ লগত মোৰ কোনো কথা নাই আগতে তুমি মোৰ বন্ধু আছিলা সম্পৰ্ক এটা আছিলে এতিয়া মই তোমাৰ উপস্থিতি কামনা নকৰো তুমি ইয়াৰ পৰা আঁতৰি যোৱা কি হৈছে চোৱাচোন দেউতা এয়া আজি আহিছে কি লাগে মা ৰুবিৰ লগত মোৰ কেইটামান কথা আছে কি কথা ৰুবিৰ প্ৰবঞ্চনা কৰিছে প্ৰবঞ্চনা বৰ কোন কথা এই পৃথিৱীত টকাতকৈ কোনো কথাই ডাঙৰ ক'ব নোৱাৰে এতিয়া তুমি আমাৰ চোৱা আচ্ছা কেইটাত সংসাৰ কি হ'ল তইচোন মনে মনে থাকিলি ৰুবিয়ে তোক প্ৰবঞ্চনা কৰা বুলি কৈছিলি কৰিছিল বহুত বাৰ কৰিছিল কিয় তই প্ৰতিশোধ ল'ব নোৱাৰিলো মই প্ৰতিশোধ ল'ব নোৱাৰিলো কাৰণ কিয় জানো তাইক মই ভাল পাইছিলো মই সেইকাৰণে প্ৰতিশোধ ল'ব নোৱাৰিলো তাই সুখত থকাটো মই বিচাৰিছিলো
দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ